প্ৰভু সকলো শেষ হৈ গ'ল প্ৰভু। কামৰূপ ৰজা নৰকাসুৰে অমৰাৱতী আক্ৰমণ কৰি 1600 নাৰী অপহৰণ কৰি বন্দী কৰি ৰাখিছে। কিবা এটা উপায় দিয়ক প্ৰভু, কিবা এটা উপায় দিয়ক। উঠা, কামৰূপ ৰজা নৰকাসুৰক উচিত শিক্ষা দিয়া হ'ব। এতিয়া তুমি যোৱা। প্ৰণাম প্ৰভু। দেৱৰাজ ইন্দ্ৰ প্ৰতিবাৰে পৰাজিত হয় আৰু তাৰপিছত তোমাৰ ওচৰত সহায় বিচাৰি আহে। প্ৰকৃতিৰ এই ৰূপ ৰং ইমান সুন্দৰ। দেৱী ৰুক্মিণী, নাথ, কি ভাবি আছা প্ৰিয়ে? কত সাধনাৰ বলত আপোনাক মই দেখিছোঁ, স্বামীৰূপে পাবলৈ সক্ষম হ'লোঁ। তাকে ভাবি মন মোৰ আনন্দতে নাচি উঠিছে। তুমি ভুল কৰিলা ৰুক্মিণী। ভুল কৰিলোঁ? মই কি ভুল কৰিলোঁ বুজাই কওকচোন নাথ। ৰজাৰ নন্দিনী তুমি, মৰমৰ কন্যা। ৰজা মহাৰজাৰ আকুল প্ৰেমৰ বঞ্চনা কৰি শিশুপালৰ দৰে কোঁৱৰক ত্যাগ কৰি কিয় এই গোৱালৰ সন্তানক স্বামীৰূপে বৰণ কৰিলা? তেনেকৈ কিয় কয় নাথ? ৰুক্মিণীৰ কোমল হিয়াত বজ্ৰবাক্য সানি আঘাত নিদিব। ৰুক্মিণীৰ বাবে আপুনি একমাত্ৰ ভৰসা। ভক্তিপ্ৰাণ কৃষ্ণই ৰুক্মিণী প্ৰাণ। তুমি মোক মিছাই ভৰসা কৰিছা। নহয় মই কোনো মহাশক্তিমান। তেনে শক্তি থকা হ'লে জৰাসন্ধৰ ভয়ত আত্মগোপন নকৰিলোহেঁতেন। অজানিতে যদি কিবা ভুল কৰিলোঁ মোক ক্ষমা কৰিব নাথ। দেৱী, মই তোমাৰ একমাত্ৰ ভৰসাৰ থল। তোমাৰ মুখৰ সুমধুৰ বাণী শুনিবলৈ মই তোমাক পৰীক্ষা কৰিছিলোঁ। উঠা, উঠা দেৱী, উঠা। ৰুক্মিণীৰ অবিহনে জানো এই কৃষ্ণৰ সম্পূৰ্ণ হ'ব? নাৰায়ণ নাৰায়ণ নাৰায়ণ। হে প্ৰভু, নিখিল নাৰদৰ ভক্তিপূৰ্ণ সেৱা কৰিব গ্ৰহণ। দেৱৰ্ষি নাৰদ, তোমাক দেখি আমাৰ বৰ আনন্দ লাগিছে। সঁচানে প্ৰভু? সন্দেহ কিয় কৰিছা ব্ৰহ্মাৰ পুত্ৰ নাৰদ? নাৰায়ণ নাৰায়ণ নাৰায়ণ। নহয় দেৱী, নহয়। এই নাৰদ টুটকীয়া বুলি জগতে জানে। কোনোবাই আনন্দতে নাৰদ মুনি, তোমাৰ হাতত ইমান সুগন্ধি পুষ্প ক'ত পালা? ক'ত পালো? নাৰায়ণ নাৰায়ণ নাৰায়ণ। প্ৰভু, তুমি বৰ চতুৰ। অন্তৰ্যামী হৈও মোৰ পৰা জানিব বিচাৰিছে প্ৰভু। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱৰ্ষি, এদিন ইন্দ্ৰ ৰাজ্য অমৰাৱতী গৈ পালোঁ। দেখিলোঁ ইন্দ্ৰেশ্বৰে দেৱীৰ লগত পুষ্পৰ মাজত খেলি আছে। মোক দেখি ইন্দ্ৰেশ্বৰে এই পুষ্প প্ৰদান কৰিলে। দেৱৰ্ষি, নাৰদৰ এই পুষ্প কি কাম, সেইবাবে এই বিনখনতে লৈ থলোঁ। এই পুষ্পৰ গুণৰ কথা কোৱাচোন দেৱৰ্ষি। এই পুষ্পৰ মহিমা অপাৰ। যাৰ গৃহত থাকে তাৰ পৰম ঐশ্বৰ্যশালী হয়, আৰু যি নাৰীয়ে শিৰত পৰিধান কৰে তেওঁ সৌভাগ্যশালী হয়, আৰু যি স্বামীয়ে নাৰায়ণ নাৰায়ণ নাৰায়ণ। সৌভাগ্য হয় দেৱী, সৌভাগ্য হয়। লওক প্ৰভু, এই পুষ্প আপুনিয়ে লওক। এই নাৰদৰ কি কাম আছে? দেৱৰ্ষি, মই এই পুষ্প কি কৰিম? কি কৰে? নাৰায়ণ নাৰায়ণ নাৰায়ণ। আপোনাৰ ভাৰ্যাক পৰিধান কৰাওক। দিয়া তেতিয়াহ'লে। লোৱা প্ৰভু, লোৱা। এতিয়া মই বিদায়হে মাগিছোঁ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱী, দিয়া তোমাৰ খোপাত গুজি দিওঁ। পৃথিৱী জীবন সোণালী তুফান হৰি পৃথিৱী
জীৱন